515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু 21 সংখ্যক গোৱালপাৰা জিলা আক্ৰাছু অধিৱেশনৰ লাইখুটা স্থাপন। গোৱালপাৰা জিলাৰ দুধনৈ নিকটৱৰ্তী লেলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা 11 আৰু 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 515 সংখ্যক মহাবীৰ চিলাৰায় দিৱস আৰু 21 সংখ্যক গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ অধিৱেশন। ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজেৰে মহাবীৰ চিলাৰায় দিৱস আৰু জিলাৰ অধিৱেশন উপলক্ষে আজি লাইখুটা স্থাপন কৰে গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি ৰূপক ৰায়ে। লেলা উচ্চ মাধ্যমিক খেলপথাৰত আয়োজিত লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে আক্ৰাছুৰ সভাপতিৰ লগতে সম্পাদক প্ৰাণজিৎ দাস, গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী নীলিমা ৰায়, সম্পাদিকা অনামিকা ৰায়, আদৰণি সমিতি কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ ৰায়, সম্পাদক মনোজ ৰায়, গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সুশীল কুমাৰ ৰায়। চিলাৰায় দিৱস আৰু আক্ৰাছুৰ জিলা অধিৱেশনৰ বাবে ইতিমধ্যে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰতিনিধি সভা, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়াৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে। চিলাৰায় দিৱস আৰু অধিৱেশনৰ দুদিনীয়া কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আদৰণি সমিতিয়ে গোৱালপাৰাবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। আমাৰ গোৱালপাৰা জিলা কজামুচি ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা কজামুচি মহিলা সমিতিৰ উদ্যোগত লেলা আঞ্চলিক কজামুচি ছাত্ৰ সন্থা আৰু লেলা আঞ্চলিক কজামুচি মহিলা সমিতিৰ লগতে লেলাবাসী ৰাইজৰ সহযোগত আমি অহা ফেব্ৰুৱাৰী মাহৰ 11 আৰু 12 তাৰিখে আমি ইয়াত বিশ্ব মহাবীৰ চিলাৰায় দিৱস অনুষ্ঠানটো ইয়াত উদযাপন কৰিম বা ইয়াত অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব। আৰু যাৰ বাবে আজি আমি প্ৰাৰম্ভিক যিখিনি আমাৰ কাম আজি এই আমাৰ যিখন খেলপথাৰ লেলা আঞ্চলিক কজামুচি ছাত্ৰ সন্থাৰ বা লেলা অঞ্চলৰ যি এখন খেলপথাৰ ৰাজহুৱা খেলপথাৰ, এই খেলপথাৰত আমি লাইখুটা স্থাপনৰ যিটো মাংগলিক অনুষ্ঠান, এই অনুষ্ঠানটো আজি সমাপন কৰিলোঁ। আৰু আগন্তুক যিখিনি আমাৰ চিলাৰায় দিৱসৰ যিখিনি কাম কাজ আজিৰ পৰাই আমি অবিৰতভাৱে কৰিবলৈ আগবাঢ়িম। আৰু গোৱালপাৰা জিলাৰ প্ৰতিটো অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিক আমি আমাৰ এই চিলাৰায় দিৱসখনৰ লগত জড়িত হ'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু গোটেই অসমৰ যিখিনি আমাৰ কজামুচি জনগোষ্ঠীৰ লোক আছে, আমি সকলোকে আমাৰ এই অনুষ্ঠানখনত আমন্ত্ৰণ জনাইছোঁ বা সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানখনত আপোনালোকে সকলোৱে আহি অংশগ্ৰহণ কৰক, আমাক সহায় সহযোগিতা কৰক। যিয়ে নহওক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লেলাবাসী ৰাইজৰ লগতে আমাৰ গোৱালপাৰা জিলা কজামুচি ছাত্ৰ সন্থা মহিলা সমিতি বা বিভিন্ন আমাৰ কজামুচি জনগোষ্ঠীৰ লোকসকল আমাৰ ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকো আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছে। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গোৱালপাৰা জিলা কজামুচি ছাত্ৰ সন্থাৰ ফালৰ পৰা। ধন্যবাদ। পলমকৈ হ'লেও গোৱালপাৰাবাসী তথা অসমবাসীলৈ মোৰ তৰফৰ পৰা ভোগালী বিহু তথা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সৌভাগ্য ঘটিছে আজি বোধহয় 15 বছৰৰ পিছত আমাৰ এই লেলা হাইস্কুল খেলপথাৰখনত পুনৰবাৰ আমি অহা ফেব্ৰুৱাৰী মাহৰ 11 আৰু 12 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱস 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু 21তম গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে আমি সুযোগ লাভ কৰিছোঁ। মই আদৰণি সমিতিৰ সাধাৰণ সম্পাদক হিচাপে এটাই অনুৰোধ থাকিব, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী তথা জিলাবাসীৰ ৰাইজ লগতে অসমবাসী ৰাইজৰ যাতে পূৰ্ণ সহায় সহযোগিতা আমি লাভ কৰোঁ তাৰে মই আশা ৰাখিছোঁ। আৰু কাৰ্যসূচী হিচাপে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। প্ৰথম দিনা 11 ফেব্ৰুৱাৰীৰ দিনা আমি ৰাখিছোঁ প্ৰতিনিধি সভা। তাৰ লগে লগে দ্বিতীয় দিনৰ কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা, পতাকা উত্তোলন কাৰ্যসূচী। আবেলি দুপৰীয়া 12 বজাৰ পৰা আমি ৰাখিছোঁ মুকলি সভা। আৰু এটা আনন্দৰ বতৰা, এইবেলি আমাৰ মুকলি সভাৰ বিশিষ্ট অতিথি নিতুমণি শইকীয়া তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে থাকিব আমাৰ 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সাংসদ বিজুলী কলিতা বাইদেউ, লগতে থাকিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মহাশয়,
তেনেকৈ সন্ধিয়াৰ কাৰ্যসূচী আমি সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী ৰাখিছোঁ আমি আমন্ত্ৰিত কণ্ঠশিল্পী বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যসমূহ আমি প্ৰদৰ্শন কৰিম দুদিনীয়া কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ লগতে গোটেই জিলাবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।